গৰমৰ দিন অহাৰ লগে লগে নিশ্চয় চিন্তিত হৈ পৰে নিজৰ ছালখন সতেজ কৰি কেনেদৰে ৰাখিব গৰম বাঢ়ি অহাৰ লগে লগে ছালৰ যত্ন কেনেকৈ ল'ব পাৰি সেই বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰাৰ সময় আহি পৰিছে উষ্ণ বতৰ আৰু বৃদ্ধি পোৱা আৰ্দ্ৰতাই আপোনাৰ ছালত বিধ্বংসী প্ৰভাৱ পেলাব পাৰে যাৰ ফলত ছালখন শুকান বা তেলেতীয়া বা ক্ষতিগ্ৰস্তও হ'ব পাৰে কিন্তু সঠিক ৰুটিন আৰু কিছুমান সহজ টিপছৰ দ্বাৰা আপুনি গোটেই গ্ৰীষ্ম ঋতুটো আপোনাৰ ছালখন সতেজ সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব পাৰে সেয়ে আজি আপোনালোকলৈ লৈ আহিছো গৰমৰ দিনত নিজৰ ছালখন সুন্দৰ কৰি ৰাখিব পৰা কেইটামান প্ৰয়োজনীয় টিপছ গ্ৰীষ্মকালত আপোনাৰ ছালখনত অধিক ঘাম আৰু তেল উৎপাদন হয় সেয়ে লঘু ফেনযুক্ত ক্লিনজাৰ ব্যৱহাৰ কৰক ইয়াৰ ফলত আপোনাৰ ছিদ্ৰবোৰ বন্ধ হৈ যোৱাত সহায়ক হ'ব আৰু ছালখনে উশাহ ল'ব পাৰিব গ্ৰীষ্মকালত আপোনাৰ ছালৰ যত্ন লোৱাৰ এটা উপায় হ'ল ছানস্ক্ৰীন আৰু ময়শ্চাৰাইজাৰৰ সংমিশ্ৰণ ব্যৱহাৰ কৰা কমেও 30 SPF থকা লঘু তেলবিহীন ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰক ইয়াৰ দ্বাৰা আপোনাৰ ছালখনক হাইড্ৰেটেড ৰখাই নহয় ক্ষতিকাৰক UV ৰশ্মিৰ পৰাও ৰক্ষা কৰা হ'ব যদি আপুনি মেকআপ কৰে তেন্তে গৰমৰ দিনত স্কেল বেক কৰাৰ কথা চিন্তা কৰক গধুৰ মেকআপে আপোনাৰ ছালৰ উষ্ণতা সঠিকভাৱে নিয়ন্ত্ৰণ কৰাত বাধা দিব পাৰে ইয়াৰ পৰিৱৰ্তে লাইটাৰ ফাউণ্ডেশ্যন বা SPF সুৰক্ষা থকা টিণ্টেড ময়শ্চাৰাইজাৰ বাছি লওক দিনটোৰ শেষত আপোনাৰ মেকআপ আঁতৰাই পেলাবলৈ নাপাহৰিব গ্ৰীষ্মকালত ছানস্ক্ৰীন ব্যৱহাৰ কৰাটো আপোনাৰ ছালৰ যত্নৰ বাবে লোৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ আপোনাৰ ছালখন অত্যাধিক ৰ'দৰ সংস্পৰ্শলৈ আহিলে ছালৰ ক্ষতি হ'ব পাৰে সেয়ে ছালৰ সকলো উন্মুক্ত অংশত SPF 30 থকা ছানস্ক্ৰীন প্ৰয়োগ কৰিব লাগে আপোনাৰ সামগ্ৰিক স্বাস্থ্য আৰু আপোনাৰ ছালৰ সুস্থতা দুয়োটাৰ বাবে হাইড্ৰেটেড হৈ থকাটো অতি প্ৰয়োজনীয় দিনটোত কমেও 8 গিলাচ পানী খালে ছালখন ডাঠ মসৃণ আৰু উজ্জ্বল কৰি ৰখাত সহায়ক হয় তৰমুজ বিলাহী ষ্ট্ৰবেৰীৰ দৰে সুস্থ ছালৰ বাবে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰদান কৰে সেয়ে গৰমৰ দিনত প্ৰচুৰ পৰিমাণে বতৰৰ ফলমূল খাওক অত্যাধিক চেনিয়ে আপোনাৰ ছালত নেতিবাচক প্ৰভাৱ পেলাব পাৰে চেনি খোৱাৰ ফলত ছালত তেলৰ উৎপাদন বৃদ্ধি পায় আৰু ছিদ্ৰবোৰ বন্ধ হৈ পৰে যাৰ বাবে হালমনৰ দৰে সমস্যাই দেখা দিয়ে গৰমৰ দিনত ছালখন সুস্থ কৰি ৰাখিবলৈ চেনিযুক্ত পানীয় আৰু জলপান পৰিহাৰ কৰক ইয়াৰ পৰিৱৰ্তে পানী গ্ৰীণ টি দৈ নাৰিকলৰ পানী আদি খাব পাৰে সুস্থ ছালৰ বাবে সঠিক টোপনিৰ অতি প্ৰয়োজন কিয়নো ইয়াৰ দ্বাৰা আপোনাৰ ছালখনে স্বাভাৱিকভাৱে নিজকে মেৰামতি কৰিব পাৰে সেয়ে প্ৰতিনিশা কমেও 7 পৰা 9 ঘণ্টা টোপনি মাৰক যাতে আপোনাৰ ছালখনক উজ্জ্বল আৰু থাকিবলৈ প্ৰয়োজনীয় জিৰণি দিয়া হয় নিউজ ডেস্ক ৰিপৰ্ট NDTV